সুস্বাস্থ্য বজাই ৰাখিবলৈ বা উন্নত কৰিবলৈ তলত 20টা বিশেষ ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত দিহা পৰামৰ্শ দিয়া হ'ল। 1. প্ৰতিদিনে অন্ততঃ 7-8 ঘণ্টা গভীৰ টোপনি লওক। 2. প্ৰতিদিনে কমেও 30-40 মিনিট ব্যায়াম কৰক, যেনে দ্ৰুত খোজ কাঢ়া, দৌৰা, যোগাসন বা ওজন প্ৰশিক্ষণ। 3. প্ৰতি সপ্তাহত অন্ততঃ 150 মিনিট মধ্যমীয়া এৰবিক ব্যায়াম কৰক। 4. দিনটোত কমেও 8-10 গিলাচ 2.53 লিটাৰ পানী খাওক। 5. প্ৰতিবেলাৰ আহাৰত অৰ্ধেক প্লেট শাক-পাচলি আৰু ফলৰে ভৰাই লওক। 6. প্ৰক্ৰিয়াজাত খাদ্য, চেনি আৰু ট্ৰেন্স ফেট সম্পূৰ্ণৰূপে কমাওক বা এৰাই চলক। 7. প্ৰতিদিনে অন্ততঃ 25-30 গ্ৰাম ফাইবাৰ খাওক, যেনে ওটছ, দালি, শাক-পাচলি, গোটা শস্য। 8. প্ৰতিদিনে 10-15 মিনিট ৰ'দত থাকি ভিটামিন ডিৰ মাত্ৰা বজাই ৰাখক। 9. ধূমপান আৰু তম্বাকু সম্পূৰ্ণৰূপে এৰি দিয়ক। 10. মদ্যপান সীমিত কৰক। পুৰুষৰ বাবে দিনে 2 পেগতকৈ বেছি নহয়, মহিলাৰ বাবে 1 পেগ, অথবা এৰাই চলক। 11. মানসিক চাপ কমাবলৈ ধ্যান, প্ৰাণায়াম বা মাইণ্ডফুলনেছ অনুশীলন কৰক, দিনে 10-20 মিনিট। 12. প্ৰতিদিনে কমেও একবাৰ হাঁহিবলৈ চেষ্টা কৰক। হাঁহিলে ডোপামিন এণ্ডৰফিন নিৰ্গত হয়। 13. বছৰি অন্ততঃ এবাৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা, ফুল বডি চেকআপ কৰাই লওক। 14. দিনে কমেও 2 বাৰ দাঁত মাজক আৰু ফ্লাছ কৰক। বছৰত 2 বাৰকৈ ডেণ্টিষ্টৰ ওচৰলৈ যাওক। 15. সপ্তাহত অন্ততঃ 2 দিন মাংস কম খাই মাছ, দালি, বিন বা চয়া প্ৰটিন বেছি খাওক। 16. প্ৰতিদিনে এমুঠি বাদাম, যেনে আলমণ্ড, আখৰোট, কাজু, কেঁচা আৰু নিমখ অবিহনে খাওক। 17. মোবাইল লেপটপৰ স্ক্ৰীনৰ পৰা নীলা পোহৰ বাউলাইট কমাবলৈ সন্ধ্যাৰ পাছত ব্লু লাইট ফিল্টাৰ বা চশমা ব্যৱহাৰ কৰক। 18. প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত শুই উঠা আৰু খোৱাৰ ৰুটিন বজাই ৰাখক। প্ৰতি মাহত এদিন ডিজিটেল ডিটক্স কৰক। সম্পূৰ্ণ এটা দিন মোবাইল, ফোন, কম্পিউটাৰৰ পৰা আঁতৰি থাকক। 20. প্ৰতিদিনে কৃতজ্ঞতা জ্ঞাপন কৰক। ধন্যবাদ দিনৰ শেষত 3টা ভাল কথা লিখক বা মনত ৰাখক। এইটোৱে মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই 20টা দিহা যদি আপুনি নিয়মীয়াকৈ পালন কৰে, তেন্তে কেইমাহমানৰ ভিতৰতে শাৰীৰিক আৰু মানসিক স্বাস্থ্যত বৃহৎ পৰিৱৰ্তন অনুভৱ কৰিব। সুস্থ থাকক, সুখী থাকক।